হাজাৰ চেক কৰিবলৈ আহি মেলি আমাৰ ঈদগাহ য'ত আমি নামাজ পঢ়োঁ তাত আহি মেলি মুতি দিছে। এতিয়া সিহঁতি দেখা নাই এখন ঈদগাহ হয়, কিন্তু গোটেই মুতি দিছে। দেখিছে কেনেকৈ ঈদগাহৰ ভিতৰত মুতিব নাপায় নহয়, সেয়া মুতি আছে চাওক। হা, এখন ঈদগাহ হয়, আমি নামাজ পঢ়োঁ, ইয়াত কিয় মুতিছে বাৰু? হা, এই মুতা জেগা নহয় নহয় এইটো। কেনেকুৱা মানুহ এইবিলাক বাৰু? দেখা নাই ইয়াত লিখা আছে নামাজ পঢ়া হয়, ইয়াত যে মুতি দিছে। কি মানুহ বাৰু এইবিলাক? কেনেকুৱা ফাল্টু মানুহ। এখন ইমান ডাঙৰ দেখিছে মুছলমানৰ নামাজ পঢ়ে, বাথৰুম আছে আগলৈ অকণমান ৰখিলে হয়, তাতে গৈ গৈ মুতি মুতি দিছেগে মানুহবিলাক দাঙি মেলি গৈছে। হা, এইটো মুতা জেগা নহয় নহয় বাইদেউ, বাথৰুম আগলৈ আছে, ইয়াত নুমুতিব আকৌ। এইটো নামাজ পঢ়ো আমি ইয়াত, আমাৰ ঈদত। বাইদেউ আপুনি ভিডিঅ'টো বনাই পেলাই বহুত ভুল কাম কৰিছে। আৰু কিয় ভুল কাম কৰিছে জানেনে? আপুনি দূৰৰ পৰাই ভিডিঅ'টো বনাব নালাগিছিলে। আপুনি ওচৰত গৈ পেলাই সেই মাইকী কেইজনীৰ ওচৰৰ পৰা ফটো তুলি পেলাই আপলোড দিব লাগিছে, ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিব লাগিছিলে। কাৰণ কিয় জানেনে? ইহঁতৰ নিচিনা কিছুমান মাইকী মানুহৰ কাৰণে আমি যিমান মাইকী মানুহ আছো, এই মাইকী মানুহবিলাকৰ বদনাম হয়। ইহঁতে কিছুমান কুকৰ্ম কৰে আৰু গোটেই মাইকী জাতিটোৱে বদনাম হয়। সিহঁতে সেইখিনিও নাজানে নে ক'ত পেচাব কৰিব লাগে আৰু ক'ত নালাগে। আৰু প্ৰথমটো কথাটো হ'ল, এযোৰ আমাৰ অসমৰ ট্ৰেডিশ্যনেল চাদৰ মেখেলা, আমাৰ সন্মান য'ত গৌৰৱ জড়িত হৈ থাকে, চাদৰ মেখেলা এযোৰ পিন্ধি পেলাই এটা কামত, এটা ভাল কাম এটাত গৈছে, পইচা আনিবৰ কাৰণে গৈছে, 10,000 টকীয়া চেক এখন আনিবৰ কাৰণে গৈছে, গৈ পেলাই ইমানখিনিও জ্ঞান বুদ্ধি নাই নে যে ঈদগাহ য'ত এটা পবিত্ৰ এটা স্থান, পবিত্ৰ এটা জেগা, য'ত নামাজ পঢ়া হয়, মানুহবিলাকে য'ত নামাজ পঢ়ে, তাত গৈ পেলাই তাৰ ওচৰৰ পাজৰৰ এৰিয়াটোত, ওচৰৰ পাজৰৰ 100 মিটাৰ 200 মিটাৰত গৈ পেলাই এনেকে পেচাব কৰিছে যে সেইখিনি নিজৰ জ্ঞান বুদ্ধি নাই নে ক'ত পেচাব কৰিব লাগে আৰু ক'ত পেচাব কৰিব নালাগে। এইবোৰ মাইকী মানুহৰ কাৰণে গোটেই মাইকী জাতিটোৱে বদনাম হয়। সেইকাৰণে ইহঁতক কি কৰিব লাগে, ফটো দি পেলাই আপুনি ভাইৰেল কৰি দিব লাগিছিলে। আৰু ইমান দূৰৰ পৰা ভিডিঅ'টো বনাব নালাগিছিলে। ওচৰত গৈ পেলাই ওচৰৰ পৰা একদম ক্ল'জ কৰি পেলাই ফটো বা ভিডিঅ' উঠাই পেলাই ইহঁতক ভাইৰেল কৰি দিব লাগিছিলে। তেতিয়া গম পালে হয় যে মান সন্মান কাক কয়। মেখেলা চাদৰ এযোৰ পিন্ধি পেলাই এজনী মাইকী মানুহ, কাৰোবাৰ ঘৰৰ বোৱাৰী, এনেকে মেখেলাখন এনেকে দাঙি পেলাই মেখেলাখন তাতে পেচাব কৰিবৰ কাৰণে গৈছে। কিমান নিৰ্লজ্জ হ'ব লাগিব। সিমানখিনি জ্ঞান বুদ্ধি নাই নে? নিজৰ ধৰ্মটোক ৰেচপেক্ট, যোনে নিজৰ ধৰ্মটোকে সন্মান ৰেচপেক্ট দিব নোৱাৰে, সিহঁতে বেলেগ ধৰ্মকো সন্মান কৰিব নোৱাৰে। আৰু এইবোৰ মহিলাই নিশ্চয় ইছলাম ধৰ্মৰ নহয়, আমাৰ হিন্দু ধৰ্মৰে মহিলা হ'ব। কাৰণ ইছলাম ধৰ্মৰ মহিলাই এইটো কাম কেতিয়াও এনেকুৱা পবিত্ৰ স্থান এটাত গৈ পেলাই নকৰে। গতিকে ইমান নিৰ্লজ্জ মাইকী হ'ব নালাগে। এইবিলাকৰ কাৰণে গোটেই মাইকীৰ জাতিটোৱে বদনাম। পবিত্ৰ এটা ঠাইত গৈ পেলাই পেচাব কৰা লাগিছে। আৰু বাইদেউজনীয়ে বাৰ বাৰ কৈ আছে ভিডিঅ'টোত যে ওচৰত বাথৰুম আছে, টয়লেট আছে, তাতে গৈ পেলাই কৰিলে হ'ল। কিন্তু কেনেকে মেখেলাখন দাঙি পেলাই কেনেকে নিৰ্লজ্জ মানুহৰ নিচিনা তাতে খোলা জেগাত পেচাব কৰিছে, সেইখিনিও জ্ঞান বুদ্ধি নাই নে মাইকী এজনীৰ? আৰু ক'ৰ পৰা গাঁও এৰিয়াৰ পৰা আহিছে চেক লগাবৰ কাৰণে, আকৌ দূৰৰ পৰা। সেইখিনি অকণমান নিজৰ জ্ঞান বুদ্ধি থাকিব লাগে, ক'ত পেচাব কৰিব লাগে আৰু ক'ত নালাগে। আপুনি ভুল কাম কৰিছে। আপুনি ওচৰত গৈ পেলাই ফটো মাৰি পেলাই ভাইৰেল কৰি দিব লাগিছিলে ইহঁতক।